নমস্কাৰ দৰ্শকসকল, কি খবৰ আপোনালোকৰ? সকলো খবৰ নিশ্চয় ভাল। আৰু ইয়াত ধুনুৰ মই আজি ৰাতিপুৱাই মই ধুনীয়াকৈ আটা গুড়া মাৰি বেলি একদম কাটি দি আছোঁ। ধুনীয়াকৈ নিমকি বনাই আছে, ইয়াত তেলত ধুনীয়াকৈ তাই বনাই আছে, মই বেলি দি আছোঁ আৰু মায়ে ভিডিঅ' কৰি আছে। এয়া ধুনুৱে কিবা কৈ আছে মাইক, আৰু এয়া মই দেখিছেনে এয়া কাটিম বুলি কৈছোঁ চুৰিখৰে। তাৰমানে মাক কাটিম বুলি কোৱা নাই দেই, তাৰমানে আটা গুড়াৰ মানে হেৰিখিনিয়ে কাটিম বুলি কৈছোঁ গোলটো। আৰু ইফালে চাহ খাব ধৰিলোঁ বিকাজী ভুজিয়া আৰু কেকৰ লগত। আৰু ইফালে চাওকচোন, এইবাৰ ইটো স্পেলিং চোৱা আৰু ইটো স্পেলিং চোৱা, ক'ত ভুল হৈছে চাওচোন। ইটো ক্ষুদ্ৰ পলহা আৰু ইটো তুমি সুৰা পলহা লিখিছা। কাটি দিয়া এইটো লিখা দেই। এইটো তুমি আৰ দিছা, আৰু আগত দি এটা হয় নহয়। তাত দিতে কি হ'ল আকৌ এইবাৰ চাওঁ, স্মাইল এটা ধুনীয়াকৈ দাঁত ওলাতে চাওঁ চাওঁ। আৰু এইফালে সি দুৰ্গা মা বনাই আছে, দেখিছেনে? দুৰ্গা মাক বোলে এনেকৈ থৈ দিয়ে, তাক কৈছে কি খাব ছোৱালীটোৰ লগত। আৰু এইফালে আকৌ যি কি নহওক মাছ আহিল, চানা মাছ। এয়া মই আৰু ধুনীয়া বাচি আছোঁ, এয়া ধুনীয়াকৈ এয়া বাচা হৈছে আৰু এইফালে ইমান দীঘল মাছ চাওকচোন। আৰু এনেকৈ ডাঙৰকেইটা এক চাইডকৈ থৈ দিছে, ইয়াত ডাঙৰখিনি এনেকৈ ভাজিছে বৰবৰাকৈ। আৰু এইফালে আদাৰ পাত নাছিল, সেইকাৰণে আদাৰে জাল দিছে। আৰু আমাৰ আকৌ দুপৰীয়াৰে আছিলে, এইখিনি ধুনীয়াকৈ থ'ব যাওঁতে দেৰি হ'ল যিহেতু পৰীক্ষা দি আছে। এইফালে বতাহ, এইফালে ভেদাইলতা, নৰসিংহ যিবোৰ গাঁৱত পোৱা যায় সেয়েৰে বনাইছে। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই, ধন্যবাদ।